মই এটাই অসম চৰকাৰক অনুৰোধ জনাইছো যাতে যিটো ঘটনা ইতিমধ্যে দুৰ্ঘটনা গৈছে এই ঘটনাটো যাতে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক জনাইছো যাতে এইটোৰ ওপৰত উচিত তদন্ত কৰিব লাগিব কিয়নো আজি অসমবাসী আজি যে শুবও নোৱাৰে খাবও নোৱাৰে এইটো একেবাৰে সঁচা কথা মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো জুবিন গাৰ্গ হাৰ্ট থ্ৰব নহয় মোৰ নিজৰ দাদা লিখা আমাৰ আবেগ আমাৰ অসমৰ সন্তানো নহয় আমাৰ অসমৰ গৌৰৱ জুবিন গাৰ্গৰ এই পৰিস্থিতি কিয় হ'ব পাৰিলে উচিত তদন্ত কৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো এই প্ৰশ্নটোৱে ডাঙৰ প্ৰশ্ন আজি কিছুদিন আগত যেতিয়া কাজিৰঙা লৈ আহিছে ৰাতি লগ হৈছে এজন অফিচাৰক কৈছে অফিচাৰজনে কৈছে যে ভাস্কৰ মোৰ লগত বোলে বহুত দিনৰ চিনাকি জুবিন দাই এজনে কৈছে তোৰ কিমান দিন হ'ল বোলে চিনাকি হোৱা তেতিয়া অফিচাৰজনে কৈছে মোৰ বোলে 5 বছৰ জুবিন দাই কৈছে মোৰ বোলে তাৰ লগত আজি 22-23 বছৰ চিনাকি বোলে ই বহুত ভাল ল'ৰা তাৰ পাছদিনাবোৰ বয়েটিক লৈ গৈছো মৰম কৰি জুবিন দাই কৈছে চুমা দেখাই পেলাই কৈছে গালিটি তই এক বোলে ভাল কি বুলি কয় ভাল স্কুলৰ পৰা আমি ডাঙৰ ছোৱালী কৰিবি এইবোৰ কথা আজি মোৰ থাকিব পৰা নাই যেতিয়া শুনাৰ লগে লগে মই থাকিব পৰা জুবিন দাই কি হেৰি থৈ গ'ল আপুনি আমাক কি হেৰি থৈ গ'ল আপোনাৰ অবিহনে আমি আজি কেনেকে থাকিব আপুনি অনুভৱ কৰিছেনে মই এটাই অসম চৰকাৰক অনুৰোধ জনাইছো যাতে যিটো ঘটনা ইতিমধ্যে দুৰ্ঘটনা গৈছে এই ঘটনাটো যাতে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক জনাইছো যাতে এইটোৰ ওপৰত উচিত তদন্ত কৰিব লাগিব কিয়নো আজি অসমবাসী আজি যে শুবও নোৱাৰে খাবও নোৱাৰে এইটো একেবাৰে সঁচা কথা মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো জুবিন গাৰ্গ হাৰ্ট থ্ৰব নহয় মোৰ নিজৰ দাদা লিখা আমাৰ আবেগ আমাৰ অসমৰ সন্তানো নহয় আমাৰ অসমৰ গৌৰৱ জুবিন গাৰ্গৰ এই পৰিস্থিতি কিয় হ'ব পাৰিলে উচিত তদন্ত কৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো এই প্ৰশ্নটোৱে ডাঙৰ প্ৰশ্ন আজি কিছুদিন আগত যেতিয়া কাজিৰঙা লৈ আহিছে ৰাতি লগ হৈছে এজন অফিচাৰক কৈছে অফিচাৰজনে কৈছে যে ভাস্কৰ মোৰ লগত বোলে বহুত দিনৰ চিনাকি জুবিন দাই এজনে কৈছে তোৰ কিমান দিন হ'ল বোলে চিনাকি হোৱা তেতিয়া অফিচাৰজনে কৈছে মোৰ বোলে 5 বছৰ জুবিন দাই কৈছে মোৰ বোলে তাৰ লগত আজি 22-23 বছৰ চিনাকি বোলে ই বহুত ভাল ল'ৰা তাৰ পাছদিনাবোৰ বয়েটিক লৈ গৈছো মৰম কৰি জুবিন দাই কৈছে চুমা দেখাই পেলাই কৈছে গালিটি তই এক বোলে ভাল কি বুলি কয় ভাল স্কুলৰ পৰা আমি ডাঙৰ ছোৱালী কৰিবি এইবোৰ কথা আজি মোৰ থাকিব পৰা নাই যেতিয়া শুনাৰ লগে লগে মই থাকিব পৰা জুবিন দাই কি হেৰি থৈ গ'ল আপুনি আমাক কি হেৰি থৈ গ'ল আপোনাৰ অবিহনে আমি আজি কেনেকে থাকিব আপুনি অনুভৱ কৰিছেনে